হয়, আমি আমাৰ গুৱাহাটীবাসী ৰাইজৰ কৃপা দৃষ্টিত আৰু আমাৰ সকলোৰে সহযোগত আমি গুৱাহাটীত আমি যোৱাটো আমাৰ যি ৰাষ্ট্ৰীয় পৰ্যায়ত যি আমাৰ স্বচ্ছ সৰ্বেক্ষণ স্বচ্ছতাৰ প্ৰতিযোগিতা হয়, তাতে আমি বিগত 23-24 বৰ্ষত আমি 402 ৰাষ্ট্ৰীয় পৰ্যায়ত আমি স্থান পাবলৈ সক্ষম হৈছিলোঁ। কিন্তু এইবাৰ 24-25 বৰ্ষত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ মতে আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু অচ্যুত সিংহা ডাঙৰীয়াৰ সহযোগত আৰু আমাৰ সকলো পাৰিষদ আমাৰ বিষয়া কৰ্মচাৰী ইঞ্জিনিয়াৰ্ছ সকলোৰে আৰু স্বচ্ছ কৰ্মীসকলৰ নেতৃত্বত আৰু আমাৰ NGO সকলৰ সহযোগত আমি এইবাৰ 44তম স্থানলৈকে আমি উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। নিশ্চয়কৈ 400ৰ পৰা 44তমলৈ অহাটো এটা খুব এটা মানে টান কাম আছিলে, তথাপি আমাৰ এইখিনি সকলোৱে মিলি একেলগে কৰিছে। আমি আশা কৰিছোঁ এই স্থানটো পোৱাৰ লগে লগে আমাৰ সকলোৰে উৎসাহ উদ্দীপনাৰ লগতে আমি আৰু অধিক ভাল কাম কৰাৰ ক্ষেত্ৰত বা গুৱাহাটীবাসী ৰাইজে যেন কোনো ধৰণৰ অসুবিধা নাপায় স্বচ্ছতাৰ ক্ষেত্ৰত, তো সেইখিনি কাম কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। গুৱাহাটী পৌৰ নিগমৰ দায়িত্ব লোৱাৰ পিছৰে পৰা আমি 4টা পথ আমি বিশেষভাৱে আমি জড়িত কৰিছিলোঁ, আমি কাম কৰাৰ ব্যৱস্থা কৰিছোঁ। এটা হ'ল পথ আমি যোৱা 3টা বছৰত আমি প্ৰায় 1200তকৈ অধিক আমি পথ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। পোহৰ আমি লাইট জ্বলাবলৈ সক্ষম হৈছোঁ। এতিয়াও আমি হাইমাছ লাইট প্ৰতিটো ৱাৰ্ডত আমি জ্বলাইছোঁ। আগন্তুক দিনত আমি শ্মশানসমূহতো আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ আমি কৰাৰ কাৰণে চেষ্টা গ্ৰহণ কৰি আছোঁ। ইয়াৰ লগে লগে পানীটো আমি খোৱা পানীটো গুৱাহাটী পৌৰ নিগমৰ আৰু জল বোৰ্ডৰ সহযোগত গুৱাহাটীত প্ৰায় 27-28টা ৱাৰ্ডলৈকে ইতিমধ্যে আমি পানী দিবলৈ সক্ষম হৈছোঁ, 24 ঘণ্টাৰ পানী, আৰু আগন্তুক দিনত আৰু বাকীকেইটা ৱাৰ্ডতো দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ আমি কৰিম। চতুৰ্থটো হ'ল পৰিষ্কাৰ পৰিচ্ছন্নতা। এই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে গুৱাহাটী স্বচ্ছতা অভিযানৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আমি কাম কৰি আছিলোঁ। আমি টয়লেট বনাবলৈ সক্ষম হৈছিলোঁ। আমি বিভিন্ন ধৰণৰ আমাৰ ব্যৱস্থা আছিলে জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত, সেইখিনি আমি সুন্দৰভাৱে কৰিবলৈ সক্ষম হৈছিলোঁ। তাৰ পৰিপ্ৰেক্ষিতত আমি এইবাৰ যোৱাটো বছৰৰ 24-25 বৰ্ষৰ স্বচ্ছতা সৰ্বেক্ষণত আমি এটা স্থান পাবলৈ সক্ষম হৈছোঁ। আৰু নৰ্থ ইষ্টৰ ভিতৰতে আমি এইটো ক্লিন কেপিটেল হিচাপে আমি গুৱাহাটী পাবলৈ সক্ষম হৈছোঁ। আৰু অ'পেন ডেফিকেশ্যন আমি মলমূত্ৰ ডিক্লেয়াৰ কৰা চহৰ হিচাপে এটা আমি 1 ষ্টাৰ আমি পাবলৈ সক্ষম হৈছোঁ। আৰু ড'ৰ টু ড'ৰ কালেকশ্যনৰ বা গাৰ্বেজ ক্লিন চিটি হিচাপে আমি পাবলৈ সক্ষম হৈছোঁ। আৰু এটা আপোনালোকক জনাবলৈ আমি পাইছোঁ, যি স্মাৰ্ট চিটি আমাৰ স্মাৰ্ট চিটি পোৱা 110টা চহৰ আছিল, সেই 10টা চহৰৰ ভিতৰত গুৱাহাটী 20তম অঞ্চল স্থান পাইছিলে। তো এই ধৰণৰ কাম আমি কৰিবলৈ সক্ষম হৈছিলোঁ। আমি গুৱাহাটীবাসী ৰাইজৰ সহযোগত আমি আশা কৰিছোঁ যে আমি আৰু অধিক কাম কৰি যাম আৰু গুৱাহাটীখন স্বচ্ছ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ লগতে গুৱাহাটীবাসী ৰাইজৰ সহযোগত আৰু আমাৰ কৰ্মচাৰী বিষয়াসকলৰ সহযোগত আমি এইখিনি কাম কৰিবলৈ চেষ্টা কৰিম। হয়, আমি প্ৰথমতে কওঁ যে ৰে'ল লাইনৰ ওচৰত চাফ চিকুণ কৰাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ কিছু বাধকতা আছে। ৰেলৱে মাটিত আমি কৰাটো অলপ সম্ভৱ নহয়, বা ৰেলৱে গভৰ্ণমেণ্টৰ লগত এটা বেলেগ ধৰণৰ তেওঁলোকৰ নিজৰ মানুহ থাকে, তেওঁলোকে চাফা কৰে। দ্বিতীয়তে হৈ গ'ল যিবিলাক এপাৰ্টমেণ্ট আছে বা যিবিলাক ভাড়াতীয়া ঘৰ বহুত আছে, তেওঁলোকৰ ক্ষেত্ৰত আমি আগন্তুক দিনত এটা ব্যৱস্থা গ্ৰহণ কৰিম বুলি আমি ভাবিছোঁ যে আমি আগন্তুক দিনত আমি চিকুণ গুৱাহাটী মোৰ গুৱাহাটী বুলি আমি স্বচ্ছতা অভিযান আমি চলাম। তাৰ লগত আমি ছেগ্ৰিগেশ্যনটো আমি ৰাখিম, যে জাবৰৰ পৃথকীকৰণ কৰা ব্যৱস্থাটো আমি সুন্দৰভাৱে কৰিব লাগিব, আৰু এইটো এটা মানুহৰ মাজত সজাগতাৰ লগতে অভ্যাসত পৰিণত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ আমি কৰিম। ইয়াৰ লগে লগে যিবিলাক ডাঙৰ এপাৰ্টমেণ্ট আছে বা যিখিনি আমাৰ ব্যক্তিগত মাটি আছে য'ত ভাড়াতীয়া ঘৰ বহুত আছে, তেওঁলোকে যেন নিজে কম্প'ষ্ট কৰিব পাৰে, তেওঁলোকে জাবৰটো যেন ঘৰতে কম্প'ষ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, সেই ধৰণৰ ব্যৱস্থাও আমি পৰৱৰ্তী সময়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিম। তো সেইখিনি কৰিলে আমাৰ এপাৰ্টমেণ্টৰ জাবৰ বা ডাঙৰ যি আমাৰ ভাড়াতীয়া ঘৰৰ মাটি আছে, তেওঁলোকে মালিকসকলে সেইখিনি যদি আমাৰ কম্প'ষ্ট যদি নিজৰ মাটিতে কৰি দিয়ে, তো নিশ্চয়কৈ তেওঁলোকৰ ভাড়াতীয়াবিলাকৰ জাবৰ আমালৈকে নাহিব বা ৰাস্তালৈকে নাহিব, আৰু কম্প'ষ্ট কৰা সাৰখিনিও যেন আমি পিছত আমি ক্ৰয় কৰি ল'ব পাৰিম, আৰু ক্ৰয় কৰিলে আমি বিভিন্ন ধৰণৰ বাগানত বা তেনেধৰণৰ আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ আমি কৰিম। তো সেই ধৰণৰ পৰৱৰ্তী সময়ত আমি ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ। আমি আশা কৰিছোঁ আমাৰ এইটো অনতিপলমে সেই ধৰণৰ ব্যৱস্থা আমি কৰাৰ কাৰণে আগভাগ ল'ম। হয়, বহু প্ৰত্যক্ষিত আমাৰ যি বেলতলা বজাৰ আছিলে, সেই বেলতলা বজাৰৰ যিখিনি চিভিল ৱৰ্ক আছিলে, সেইখিনি কামৰ সম্পূৰ্ণ হৈছে। সেইটো অহা মাহৰ বা এই মাহৰ শেষৰ ফালে আমাৰ কণ্ট্ৰেক্টৰে আমাক হেণ্ডঅভাৰ দিব। ইয়াৰ লগে লিফ্ট আৰু ইলেক্ট্ৰিচিটি যি কাম আছে, সেইখিনি কৰাৰ লগে লগে আমি আশা কৰিছোঁ যে ছেপ্টেম্বৰৰ শেষৰ পৰা অক্টোবৰৰ মাজভাগত আমি বেলতলা বজাৰটো আমি
ৰাইজৰ কাৰণে মুকলি কৰিব পৰাৰ কাৰণে সম্ভাৱনা এটা আছে। ইয়াৰ লগে লগে আমি গণেশগুৰি বজাৰৰ কাম ইতিমধ্যে চলি আছে, কিন্তু কিছু ক্ষেত্ৰত তাৰ স্থানীয় যি বজাৰ কমিটি আছে তেওঁ এটা আদালতত তেওঁলোকে এটা কেছ ফাইল কৰিছে। সেই কেছত আমি কিমান দূৰ সত্যসত্যতা আছে বা যদি কেছ ফাইল কৰিছে আমাৰ লিগেল এডভাইজাৰে চাব, চোৱাৰ পিছত আমি যদি কেনেধৰণৰ আগবাঢ়িব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলে আমি সেইটোৰ কাম প্ৰায় আমাৰ মানে ৮০%তকৈ বেছি কাম সম্পূৰ্ণ হৈছে। সেইখিনি আমি ক্লিয়াৰ কৰি পেলাই ৰাইজৰ কাৰণে মুকলি কৰিব আমি পাৰিম বুলি ভাবিছোঁ। হয়, যিবিলাক আমাৰ নাৰ্ছিং হোম আছে বা তেনেধৰণৰ মেডিকেলৰ আমাৰ চিকিৎসা কেন্দ্ৰ আছে, তেওঁলোকৰ যিখিনি আৱৰ্জনা ওলায় বা তেওঁলোকৰ চিৰিঞ্জ হওক বা বিভিন্ন ধৰণৰ তেওঁলোকৰ মেডিকেলৰ ৱেষ্টেজ থাকে, সেইখিনি তেওঁলোকে নিজে বহুখিনি কম্প'জ কৰি লয় আৰু বহুতে তেওঁলোকে এইটো বেলেগকৈ পেলাব লাগে, তেওঁলোকে নলা নৰ্দমাত পেলাব নোৱাৰে। আমাৰ যি হেল্থ আমাৰ ব্ৰাঞ্চ আছে, এই হেল্থ ব্ৰাঞ্চে এইটো চোৱা চিতা কৰি থাকে। কণ্টিনিউ তেওঁলোকৰ মাজত এটা মানে পৰিদৰ্শন চলি থাকে। তো সেইখিনি আমি য'ত আমি তেনেধৰণৰ এটা বিসংগতি পোৱা যায় তেওঁলোকক আমি ফাইন কৰোঁ, জৰিমনা কৰোঁ। সেই ধৰণৰ ব্যৱস্থা আৰু অধিক সক্ৰিয়তাৰে কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু নলা নৰ্দমাত পেলোৱা ক্ষেত্ৰত সকলোৰে মাজত আমাৰ এটা ক্ৰাইম, এইটো এটা নলা নৰ্দমাত পেলাব নালাগে। আমি আশা কৰিম ভৱিষ্যতে যে নলা নৰ্দমাত জাবৰ পেলোৱাৰ ক্ষেত্ৰত এটা যদি আইন হ'ব পাৰে বা তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, আমি চৰকাৰৰ লগত আমি লিখিম। নলা নৰ্দমাত কোনো পধ্যে যেন কোনো ধৰণৰ জাবৰ পেলাব নোৱাৰে, কাৰণ তাৰকে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় বা পানীটো যোৱাৰ ক্ষেত্ৰত বাধা সৃষ্টি হয়। তো সেইখিনি যেন কৰিব নোৱাৰে, তাৰ কাৰণে আমি আগন্তুক দিনত আমাৰ লিগেল ছাইডটো চাই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। সেইটো আমাৰ কাম আৰম্ভ হৈছে। এইটো আমাৰ OM দিয়া হৈছে, তাৰমানে মেইনটেনেঞ্চ মানে অপাৰেশ্যন মেইনটেনেঞ্চ কৰা হৈছে। আৰু তাৰেখিনি যিখিনি আমি প্লাষ্টিকখিনি আছে, আমাৰ তাতে MRF আছে, MRFত আমাৰ দিয়া যায়। আৰু বাকীখিনি আমাৰ যিটো আমাৰ ট্ৰিটমেণ্ট কৰি তাৰ যিখিনি জাবৰ ওলাব লাগে, লিচেটখিনি আছে যিখিনি, সেইটো উলিয়াই দিয়া যায়। আৰু সেইখিনি কাৰণে যিখিনি বাকীখিনি থাকে জাবৰ, সেইটো আমি কম্পেক্টৰত আমি ডাম্পিং গ্ৰাউণ্ডলৈকে আমি লৈ যাওঁ। তো সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ আমাৰ কৰা হৈছে। আৰু আগন্তুক দিনত আমি ছেগ্ৰিগেশ্যনৰ ওপৰত বেছিকৈ আমি জোৰ দিম, যে শুকান আৰু ভিজা জাবৰ যেন আমাক মানুহে দিয়ে। তো শুকানখিনি আমি বহুদিনলৈকে থ'ব পাৰোঁ, তেনেধৰণৰ দুৰ্গুণময় পৰিস্থিতিৰ সৃষ্টি নহয়। আৰু যিবিলাক আমাৰ ভিজা জাবৰ থাকে বা আমাৰ তেনেধৰণৰ থাকে ৱেট থাকে, তেওঁলোকক আমি কম্প'জ কৰাৰ কাৰণে বা তেনেধৰণৰ আমাৰ মানে নিষ্কাশন কৰাৰ কাৰণে ব্যৱস্থা ইতিমধ্যে আমাৰ আছে, সেইখিনি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।